কেনেকুৱা হৈছে খাবলৈ? কেনেকুৱা হৈছে? দেহা কেনেকুৱা হৈছে? টেষ্টি নে? সকলোলৈকে গুড ইভিনিং। সকলো ভালে আছেনে? বহুত দিনে হৈ গ'ল ভিডিঅ' নবনোৱা, কেইবা মাহেই হৈ গ'ল। সদায় ভাবোঁ বনাম বুলি, কিন্তু বনোৱাই নহয়গৈ। আৰু আজি ভাবিলোঁ ঘৰত যিয়ে নবনাওঁ তাতে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আজি কোনো বিশেষ ৰেচিপি ভিডিঅ' বা এনেকুৱা কুকিং ভিডিঅ' নাই। ভাবিলোঁ ঘৰুৱাভাৱে যিয়ে নবনাওঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু বনাবলৈ বস্তুখিনিও এনেদৰে কাটি মেলি যোগাৰ কৰি লৈছোঁ। কি লৈছোঁ আপোনালোকে দেখি গমেই পাইছে। আৰু এইফালে এটা সৰু চাইজৰ পিঁয়াজ, আদা নহৰুখিনি পেষ্ট কৰি লৈছোঁ। এতিয়া প্ৰথম মিঠাতেল দিছোঁ। আপোনালোকে ৰিফাইনো দিব পাৰে বা ঘিউটো বনাব পাৰে। তেলটো গৰম হোৱালৈকে অকণমান পানী দি পনীয়া কৰি লৈছোঁ। আৰু একেবাৰে শেষত এখন ডাঙৰ চামুচেৰে 1/2 টিস্পুন মই বাটাৰ দিছোঁ। আৰু জোখমতে পানী দি এতিয়া কুকাৰৰ ঢাকন লগাই 3টা চিটি অহালৈ বাট চাম। এয়া চিটি অহালৈ বাট চাইছোঁ। 3টা চিটি মাৰিলে নমাই দিম। এয়া ৰেডি হৈ গ'ল। একেবাৰে কম সময়ত সাধাৰণভাৱে বনোৱা চিকেন পোলাও। আৰু সাধাৰণভাৱে বনাইছোঁ ঘৰুৱা চাউলে। যদিও চিম্পুল হয়, খাবলৈ খুবেই টেষ্টি হৈছিলে। আৰু আপোনালোকেও বনাই খাই চাব। আজিলৈ আহিছোঁ।